নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে প্ৰদান কৰিব বিচৰা কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা 10 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকলৰ বাবে অসম চৰকাৰে 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 10 ফেব্ৰুৱাৰী তাৰিখ পৰ্যন্ত ঘোষণা কৰিছে অন্য সেৱাৰ দিন। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 10 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত ৰেচন সামগ্ৰীখিনি সংগ্ৰহ কৰিব লাগিব। তো আপোনালোকে অহা 10 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত নিজৰ নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ চৰকাৰী ফ্ৰী চাউল, মচুৰ দালি, চেনি আৰু নিমখ সংগ্ৰহ কৰিব লাগিব। 10 ফেব্ৰুৱাৰী কিন্তু এইকেইখন সামগ্ৰী লোৱাৰ অন্তিম তাৰিখ। সেইকাৰণে আপোনালোকে অহা 10 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত এইকেইখন সামগ্ৰী নিজৰ নিজৰ ৰেচন দোকানীৰ ওচৰৰ পৰা সংগ্ৰহ কৰি লওক। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে কেইদিনমানৰ ভিতৰত আৰম্ভ কৰিব বিচৰা চৰকাৰী আঁচনিলৈ। অসম চৰকাৰে এইকেইখন আঁচনি টকা অতি শীঘ্ৰেই প্ৰদান কৰিব। কোন কেইখন আঁচনি টকা প্ৰদান কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে যিসকল মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে 10,000কৈ টকা পোৱা নাই, সেইসকল মহিলাক অসম চৰকাৰে অহা 5-6 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000কৈ টকা প্ৰদানৰ কাম সম্পন্ন কৰিব। 5-6 তাৰিখৰ ভিতৰতে মহিলাসকলে লাভ কৰিব SHG গোটৰ 10,000কৈ টকা। তাৰপিছত দ্বিতীয় আঁচনিটো হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনি। এইখন আঁচনিত যিসকলে যুৱক যুৱতীয়ে আবেদন কৰিছিল সেইসকলে যুৱক যুৱতীয়ে 6 ফেব্ৰুৱাৰী তাৰিখৰ পৰা লাভ কৰিব এইখন আঁচনিৰ টকা। তো তাৰপিছত আৰু কোনখন আঁচনি টকা প্ৰদান কৰিব আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছৰ আঁচনিটো হ'ল মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি আৰু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। অসম চৰকাৰে এই দুখন আঁচনি 10 আৰু 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিব। তাৰপিছত আৰু কোৱা হৈছে যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই 20 ফেব্ৰুৱাৰীত লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই